কৃষ্ণ বাবাই সমস্ত আমি দশমৰ প্ৰাণভাগিলা আগবাঢ়িছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 আদি পদতে আছে এনেকুৱা পূৰ্বধৰ। হে ৰাম প্ৰত্যেক জাম্পতে কাম্পই পৃথিৱী মণ্ডল তৰিতে ৰাম কলাগ পাইলে ক নিষ্ফল। হেহিছে গে পাছে দুই চৰণ উলাখি ৰামৰ হিয়াত লান্থি বখাইলে ক আখি। শিহৰণি দিয়া ভৈল তথাতে অন্তৰ তাহাৰ পহাৰে নকম্পিলা হলধৰ। দ্বৈত দেখি খংগে আখি আৰু কত বৰ্ণ উভিলে ক লাঞ্জ ওপৰ ক তুলি কৰ্ণ। বলু ক পাইলে ক খেদি বিজুলি হানচাৰে ধুনাই দিলে দুয়ো পাছ ভৰিৰ পহাৰে। শ্ৰমে চাম্প দিয়া ৰামে তাৰ পাৱে ধৰি দুয়ো চৰণক একে হাতে মুঠি কৰি। তুলি ওপৰক পাক ফুৰাই কৌতুকে পাকতে তেজিল জীৱ দাৰুণ ধেনুকে। মৰিল অসুৰ ৰামে হাততে আকালি তালৰ আগক লাগি হানিলন্ত ধলি। ধেনুকৰ পৰিহিতু ভয়ংকৰ কায় ভাগি গৈ তাল আউৰ তালক কম্পায়। অন্য অন্য ঠেলাত হিন্দলে যত তাল পচন্দ বায়ুৰ যেন বাজিল আমফাল। যতে কহৰিল ফল তাৰ নাহি সীমা প্ৰশংসিলা দেৱে দেখি ৰামৰ মহিমা। অনন্তৰে ধেনুকৰ জ্ঞাতি যতে ক বান্ধৱৰ বধে দুখ লভিলয় অনেক। পৰমোহন তাপ পায়া কাম্পই তনুকূপে শিহৰণি দিয়া ধাই আইল এক জাপে। দেখি ৰাম কৃষ্ণে বস্ত কাচি কংকালত চাম্পদিয়া ধৰি ধৰি পাছ চৰণত। ওপৰক ফুৱাই পাক মৰা হেন জানি মাৰন্ত তালকে তাক পৰমত্ত হানি। সবান্ধৱে ধেনুকক মাৰিয়া দুভাই তাল ফল নিৰন্তৰে হৰিল উচাই। শুভে তাল ফলে দৈত্য দেহে মহিতল মেঘে ঢাকিলে ক যেন গগন মণ্ডল। হে ৰামে কৃষ্ণৰ ৰামৰ দেখি অদ্ভুত প্ৰভাৱ অদ্ভুত আকাশত দেৱে তুতি কৰিলা বহুত। পুষ্প বৰিখন্ত হিৰে কেশৱক চাই নাচন্ত গাৱন্ত ৰংগে দুন্দুভি বজাই। হে ৰামে দেখি গোপগণে আতি পৰম কৌতুকে ৰামক কৃষ্ণক আখি নমিলাই উৎসুকে। তাখম্বাক অনুমতি দিলা ৰাম হৰি লগাইলে ক গয়া তাল ফলক দাদৰি। হে ৰাম পৰি আছে ফল পৃথিৱীক ভৰি পুৰি তথাপি লোভত কৰৈ আজোৰা আজুৰি। নাহিকেলো শান্তি কামুৰিয়া দান্তে খাই দুই হাতে আতি ধৰি বানৰ পৰাই। চুবাই জামিৰেই দান্তে সম্যকে ৰাইক কটু থেতেলাই তাৰ পিপিয়ে ৰখ। হে ৰাম কটু সুখ কোৱা গোপ পিয়াখে নিজিয়ে জুলুখি জুলুখি ৰখ ঢুকে ঢুকে পিয়ে। যিটো তাল নতু খাই অনেক পুৰুষী আধা খোৱা কৰি তাক এৰে চুখি চুখি।
অমিত মধুৰ তাল ৰাজ উপযোগ কৃষ্ণৰ প্ৰসাদে পায়া গোপে কৰৈ ভোগ ভুঞ্জিলে কলা গৈ মানে কৰি গণ্ডগোল ঠিক ঠিক ভৈল যেন পেট যেন চাইল ধুল থিয় দিয়া থাকয়ন মাতৈ আখি বান্তি তথাপি খাইবা লাগি অনেক আক্ৰান্তি মুখত নাযায় নান্তে তথাপি কৰছে চাদি হক হকিকে হো বস্তত বৰছে তুলন্ত উগাৰ কটু দখন পকতি তথাপি তাল কথা কৈ বুকুত হাবতি ভুঞ্জিবে নোৱাৰি তেজয় হুমুনিয়া চাখ দেখি ৰাম মাধৱে তুলন্ত আতি শাখ দিব্যতা লবন পক্ষী গোপৰৈ চিতি ভুঞ্জি খাই ভৈলা হবে পৰমতি পিতি কৃষ্ণৰ প্ৰসাদে পাইলা মনৰ বাঞ্ছিত ভকতৰ দুৰ্লভ নাহিকে কদাচিত বাপাই সমস্ত কৃষ্ণ বলৰামে গোপ শিশুসকলক লগত লৈ তালবনত প্ৰৱেশ কৰিলে ধেনুকা খুৰে গম পাই দেখা পাই আহিল খেদি আহিল আহি প্ৰথমে বলৰামৰ বুকুত প্ৰহাৰ কৰিলে পুনৰ আকৌ খেদি আহিল বলৰামে তেওঁক দুই ভৰিত ধৰি ওপৰক তুলি পাক ঘূৰালে পাকতে ধেনুক খুৰে প্ৰাণ ত্যাগ কৰিলে আৰু বলৰামে তেওঁক তাল গছলৈ দলিয়াই দিলে সেই ভয়ংকৰ কাই লাগি তাল গছৰ ডাল ভাগি পৰিল আৰু ইটো সিটো ডালত লাগি তালসমূহ হৰি পৰিল যেন প্ৰচণ্ড বায়ুৰ বতাহেহে গোটেই বনখন তাল ফাল কৰিলে সকলোৱে প্ৰশংসা কৰিলে আৰু তাৰপিছত ধেনুৰ যিবিলাক জ্ঞাতি আছিল অৰ্থাৎ তেওঁৰ ককাই ভাই বাহবান্ধৱ সকলোৱে আহি একেজাপে আহি ৰামকৃষ্ণক খেদি আহিল আৰু ৰামকৃষ্ণই অৰ্থাৎ বলৰাম আৰু কৃষ্ণই এই সকলোবিলাককে সবান্ধৱে মাৰিলে কাৰোবাক দলিয়ালে কাৰোবাক ডিঙিত ধৰিলে এনেকৈ বিভিন্ন প্ৰকাৰে সকলোকে তেওঁলোকে বধ কৰিলে যেন অসুৰৰ দেহে পৃথিৱী যেন ঢাকি পৰিল সকলোকে এই ৰামকৃষ্ণ অদ্ভুত প্ৰভাত দেখি আকাশত দেৱতাসকলে তুতি কৰিবলৈ ধৰিলে আৰু নাচিবলৈ ধৰিলে গোপগণে পৰম আনন্দ কৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ অনুমতি লৈ তেওঁলোকে পৃথিৱীত পৰি থকা তালসমূহ খাবলৈ আগবাঢ়ি গ'ল আৰু দেখি তেওঁলোকৰ মন বৰ আনন্দ লাগিল ইমান দিনৰ পৰা আশা কৰি থকা তাল ফলসমূহ দেখি খাবলৈ পাইছে তেওঁলোকে কোনোটো তাল ফল খাইছে কোনোটো ৰস শুহি খাইছে কেইবাজনেও খাব পৰা এটা তাল আধা খাই দৰিয়াই দিছে এনেকৈ বিভিন্ন হুলস্থুল কৰি তেওঁলোকে তালসমূহ খাইছে তেওঁলোকৰ পেট উখহি গৈছে তথাপিও খাব পৰা নাই তালসমূহ হাবুতি ধৰিছে এনেকৈ বিভিন্ন ধৰণৰ কৰ্ম কৰিছে তাকে দেখি কৃষ্ণ ৰামে সকলোৰে মনোবাঞ্ছা পূৰ্ণ হ'ল বুলি আনন্দত হাঁহিছে কৃষ্ণ হে ৰাম হৰি চৰণত আছৈ যাহাৰ ভকতি ইটো কোন ভোগ্য তাৰ হাততে মুকুতি সবান্ধৱে ধেনুক কলিলায়ে সংহৰি কৰিলহ চন্দ্ৰ বৃন্দাবন দেৱ হৰি সেইদিনা ধৰি তাত পুৰুই হব নৰে পৰম নিভয়ে পক্ষী ধেনু হবুচৰে এহিমতে আনন্দে গোপক ভুঞ্জাই তাল লৰিলা বজক ৰংগে আগ কৰি পাল হৃষ্টপুষ্ট হৈয়া গোপ গণু চলি যায় বাউৈ বংশী হিঙা গোবিন্দৰ গুণ গাই হে ৰাম সবাৰো মাজত প্ৰকাশন্ত যদুমণি গোপ বেশে মোহন বংশীৰ কৰি ধনী গধূলি ধূখৰ কেশ মাথে মৈৰা পাখি ইখত হাসিত শান্ত কটাক্ষে নিৰেখি ৰাম গোপগণে কৰি যায় পবিত্ৰ কীৰ্তন উত্তাল হৃদয়ে বজাইলে গোপীগণ সিটো মহামোহন মূৰ্তিক ভেট পাই ধ্যান যেন কৰি থাকৈ এক দৃষ্টি চাই গোবিন্দৰ মুখ পদ্ম মধু দেখি জীয়ৈ নয়ন ভমৰে গোপী নিৰন্তৰে পিয়ৈ
বিৰহৰ এৰাই তাপ জোৰাই তনু মন লজাই হাকিয়া কৰে কটাক্ষ ইক্ষণ এহিমতে হৰিহুন্ত ব্ৰজত প্ৰৱেশ ৰোহিণীৰ যশোদাৰ হৰিষ অশেষ দুই পুত্ৰক কুলাত লন্ত তুলি আনচালে মলচি যত হৰিৰৰ ধূলি কুৰ কৰাই ঘষি নোৱাই ধুৱাই যশোচিত বস্ত্ৰ অলংকাৰে কৰি হৰিৰ মণ্ডিত পাছে পঞ্চামিত আনি পৰখন্ত অন্ন আনন্দে ভোজন্ত বখি ৰাম নাৰায়ণ কৰি মুখ শুদ্ধি পাছে কপুৰ তাম্বুলে পিন্ধি গন্ধ চন্দন ভূষিত তনু ফুলে কৰন্ত হুৱনে সুখ শীতল সজ্জাত আনন্দতে হৈ দুয়ো ৰজনী প্ৰভাত হেৰাম শুনা সৰ্বজন ইটো কৃষ্ণৰ চৰিত আতপৰে আন পুণ্য নাহিকে কলিত আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈল একস্থানে হুয়া হৰি নাম মাত যে লৈল এতেকেহে নামতে সমস্ত পুণ্য পায় জানিয়া যতনে পুৰা হৰি নাম গায় নামকে সাধিবে হবে মনোৰথ সিদ্ধি জানিবেখা হৰিৰ নামেহে নৱনিধি নামে তপ নামে জপ যজ্ঞ নামে যোগ ধ্যান নামে দান পুণ্য নামে কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেহে গতি দাতা ইহ পৰলোক নাম বিনে আন নাই চাৰিও বেদৰ ইখে মুখ্য বিপাই হেন জানি নামৰ চৰণে চাপি ধৰা গৃহতে থাকিয়া সুখে সংসাৰ কতৰা কৃষ্ণৰ নামেহে ৰাজা সমস্ত ধৰ্মৰ সুমৰন্তে নাম সিজে ধৰ্ম নিৰন্তৰ কৃষ্ণৰ কিংকহে কহে ভাগৱত মত বোলা হৰি হৰি জুই লাগু কপাপত হৰি ৰাম 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 কৃষ্ণ হে ভগৱান ভাই মাতৃ সমস্ত ইয়াত গুৰুজনে কৈছে কৃষ্ণৰ চৰণৰ যাৰ ভকতি আছে তেওঁৰ ভোগ্য আৰু হাততে মুকুতি পায় সবান্ধৱে ধেনুকক বধ কৰি আনন্দ মনেৰে কৃষ্ণই বৃন্দাবনৰ পৰা শিশুসকলৰ সৈতে সকলোৰে সৈতে আনন্দ কৰি তাতে আছিলে আৰু সেই স্থানত এই দিনৰ পিছত গৰু গাইসমূহ চৰাব পৰা হ'ল আৰু আনন্দ মনে গোপসকলে তাল খাব পৰা হ'ল আৰু সেই আনন্দ পাই তেওঁলোকে মনত আনন্দ মনেৰে ব্ৰজলৈ আহিবলৈ ধৰিলে কৃষ্ণক বেৰি সকলোৱে গোবিন্দৰ গীত গাইছে চাৰিওফালে তেওঁলোকে বাঁহী বজাইছে মূৰত মূৰাৰ পাখি পিন্ধিছে কটাক্ষ নয়নে চাইছে আৰু পবিত্ৰ কীৰ্তন কৰি সকলোৱে উত্তাউল হৈ আহিছে তাকে দেখি গোপীসকলে মহা আনন্দ পাইছে আৰু এই মহা গোবিন্দৰ মুখ পদ্ম চাই গোপীসকলে নয়নেৰে সমৰ নয়নেৰে তেওঁলোকলৈ চাই আছে অৰ্থাৎ স্থিৰ দৃষ্টিৰে তেওঁলোকে চাই আছে কৃষ্ণৰ বদন চাই সকলোৰে তনু মন জোৰাই গৈছে এইমতে তেওঁলোকে সকলোৱে গোপ শিশুসকলে কৃষ্ণৰ সৈতে ব্ৰজত প্ৰৱেশ কৰিছে ৰোহিণী আৰু যশোদাৰ বৰ আনন্দ হৈছে তেওঁলোকে পুত্ৰক তুলি ধৰি ধূলি আদি মুচি ধুৱাই নতুন বস্ত্ৰ অলংকাৰ পিন্ধাই পঞ্চামৃত অন্ন ভোজন কৰাই আনন্দ মনেৰে তেওঁলোকক খুৱাইছে এইদৰে তেওঁলোকৰ সেই দিনৰ কৰ্ম গৈছে সকলোৱে বৰ আনন্দ হৈছে আৰু পিছদিনা ৰাতিপুৱাইছে কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধা ভাজন ভাই মাতৃ সমস্ত আমি সকলোৱে দেখিলোঁ কৃষ্ণ আৰু বলোৰামে ধেনুকাসুৰ আৰু তেওঁৰ বন্ধু বান্ধৱ অৰ্থাৎ যিসকল ধেনুকাসুৰৰ লগত আছিল সেই সকলোবিলাক বধ কৰিলে আৰু গোপগণে আনন্দ মনেৰে গোপগণে তালক ভুঞ্জিলা কণ্ঠ ভৰি অৰ্থাৎ অতি আনন্দ মনেৰে তেওঁলোকে তাল ফল খালে বহুদিনৰ পৰা খাবলৈ ইচ্ছা কৰি আছিল পোৱা নাছিল কৃষ্ণৰ কৃপাত পালে গতিকে গুৰুজনে কৈছে যে ঈশ্বৰৰ কৃপা হ'লে সকলো সম্ভৱ হয় ঈশ্বৰৰ কৃপা অবিহনে একো সম্ভৱ নহয় অৰ্থাৎ মানুহে নিজে একো কৰিব নোৱাৰে সেইকাৰণে গুৰুজনে কৈছে
শুনা সৰ্বজন ইটো কৃষ্ণৰ চৰিত্ৰ আঁতৰ পৰে আন পুণ্য নাহিকে কলিত। এই কলি যুগত আন কোনো পুণ্য নাই, কেৱল নামেই একমাত্ৰ পুণ্য। আন সকলো ধৰ্মৰ কৃষ্ণৰ লগত গুচি গ'ল। অৰ্থাৎ মহাপুৰুষ কৃষ্ণ জগতত আছিল। জগতত থাকোঁতে বিভিন্নজনে বিভিন্ন কৰ্ম কৰিছিল। এই কৰ্মসমূহ কৰোঁতে কৃষ্ণই তেওঁলোকক উদ্ধাৰ কৰিছিল। কিন্তু এতিয়া কৃষ্ণ যিহেতু নাই, আন ধৰ্মসমূহ কৰিলেও কোনেও উদ্ধাৰ পাব পৰা কোনো উপায় নাই। গতিকে সকলো ধৰ্ম কৃষ্ণৰ লগত আছে। কৃষ্ণ যাওঁতে সকলো ধৰ্মৰ লগত গুচি গ'ল। গতিকে পৰম পুৰুষ কৃষ্ণই কেৱল নাম ধৰ্মহে জগতত থৈ গৈছে। গতিকে এই নাম ধৰ্মতে সমস্ত পুণ্য পোৱা যায়। অৰ্থাৎ আন সকলোবিলাক ধৰ্মৰ ফল নাম ধৰ্মতে পোৱা যায়। সেইকাৰণে গুৰুজনে কৈছে, নামে তপ, নামে জপ, নামে যজ্ঞ দান, নামে দান পুণ্য, নামে কোটি তীৰ্থ স্নান। নামেই তীৰ্থ, নামেই তপ, নামেই জপ, নামেই যজ্ঞ, নামেই দান, নামেই ধন, নামেই জন, নামেই পিতা মাতা, নামেই সুহৃদ, নামেই গতিদাতা। অৰ্থাৎ সকলোবিলাক নামেই, এই নামতে সকলোবিলাক আছে। পাই সমস্ত বহুতৰ মনত সন্দেহ সংশয় হয় যে নামেই সকলো বুলি ক'লে তেতিয়াহ'লে আমি আন একো চিন্তা চৰ্চা কৰিব নালাগে নেকি, এনেকুৱা ভাৱ সকলোৰে মনত আহে। সেই কথাটো সন্দেহ আনিব নালাগে। ইয়াৰ কাৰণ হৈছে, যেতিয়া নামৰ আশ্ৰয়ত থকা যায়, যেতিয়া নামক নিজৰ আচৰণীয় ধৰ্ম কৰা যায়, তেতিয়া নামৰ জৰিয়তে আন সকলোবিলাক কৰ্ম সম্পাদন হয়। অৰ্থাৎ যিজন নামী, যিজন ঈশ্বৰৰ নামৰ আশ্ৰয়ত আছে, সেইজনে জৰিয়তে ভগৱন্তই সকলোবিলাক ঈশ্বৰৰ কৰ্ম সম্পাদন কৰে। যিজন নামী অৰ্থাৎ ঈশ্বৰৰ নামৰ আশ্ৰয়ত আছে, এই শৰণত আছে, সেইজনে সদায় মুখেৰে সত্য বাক্যই ক'ব। সেইজনে সদায় শুদ্ধ স্থানলৈ যাব। সেইজনে সদায় জগতৰ উপকাৰ কৰ্মই কৰিব। সেইজনে সদায় নিজৰ লগতে জগতক উদ্ধাৰ কৰিব। সেইজনে সদায় শৌচ হ'ব। সেইজনে সদায় শুদ্ধ হ'ব। সেইজনে সদায় পবিত্ৰ হ'ব। সেইজনে সদায় পৰম জ্ঞান লাভ কৰিব। সেইজনে সদায় সমস্ত জগতৰ প্ৰতি প্ৰেম নিবেদন কৰিব পাৰিব। সকলোকে ভাল পাব পাৰিব। মানুহক ভাল পাব পাৰিব। জীৱ জন্তুক ভাল পাব পাৰিব। তিন তৰুলতাক ভাল পাব পাৰিব। সমস্তকে ভাল পাব পাৰিব। অৰ্থাৎ সমস্ত ঐশ্বৰিক গুণসমূহ নামৰ জৰিয়তে তেওঁ প্ৰাপ্ত কৰি জগতত প্ৰকাশ কৰি থাকিব পাৰিব। গতিকে এই নামক আশ্ৰয় কৰি থাকিলে এই কলি যুগত নামীসকলে সমস্ত গুণ আয়ত্ত কৰি জগতত প্ৰচাৰ প্ৰসাৰ কৰিব পাৰিব। সেইকাৰণে মাধৱপুৰুষে কৈছে, তাৰা ভাৱে ধন্য, তাৰা ভাৱে পূজ্য, তাৰাকে সুহৃদজন, কলি যুগে হৰি, আনকো বোলাৱে আপুনি কৰে কীৰ্তন। যিজন ঈশ্বৰৰ নামৰ কীৰ্তন কৰে, নামক আচৰণীয় ধৰ্ম কৰে, তেওঁ নিজেই ধন্য, তেওঁ নিজেই যোগ্যজন হৈ যায়। সেইকাৰণে তেওঁক ধন্য বুলি কৈছে, তেওঁকে পূজ্য পূজা কৰিবলগীয়া বুলি কৈছে। সেইজনে সুহৃদ, অৰ্থাৎ সেইজনে আমাৰ বন্ধু। এই সংসাৰত বা পাই সমস্ত আমি বহু বন্ধু বান্ধৱ পাওঁ, সেইসমূহক বন্ধু বুলি কোৱা নাই। ভাগৱতে কৈছে, তাংকেহে ধৰিব লাগে সম্বন্ধ নিশেষ, যিটোজনে দেন্ত ভকতিৰ উপদেশ। যিজনে ভকতিৰ উপদেশ দিয়ে, যিজনে ভকতিৰ গুণসমূহ বিস্তাৰ কৰে, যিজনে ভকতিৰ গুণসমূহ প্ৰচাৰ কৰে, যিজনে নাম ধৰ্মক আচৰণীয় ধৰ্ম হিচাপে গ্ৰহণ কৰে, সেইজনকে আমি সুহৃদ বন্ধু হিচাপে গ্ৰহণ কৰিব লাগে। আন সকলোসমূহক বুদ্ধিত্ব সমস্ততে জীউক, বাহিৰত নানা দেখায়ক, এহিমতে ৰাম লোকত থকা বেৰাই। অৰ্থাৎ আমি সমস্ত লোকৰ লগত থাকিম, কিন্তু তাৰ মাজত যেনেকৈ পৰীক্ষিতে ঈশ্বৰক বিচাৰি লৈছিল, মহাবৈষ্ণৱক বিচাৰি লৈছিল, আমি বৈষ্ণৱসকলৰ লগত সংগ কৰিব লাগিব। বাকী সকলোৰে প্ৰতি আমাৰ মৰম, স্নেহ, প্ৰেম, দয়া, ক্ষমা এইসমূহ থাকিব। কাৰণ মহাভক্তজনৰ, নামীজনৰ এইসমূহ গুণ স্বাভাৱিকভাৱেই থাকে। তাৰ মাজতো সুহৃদজন আৰু মহাবৈষ্ণৱজনৰ লগত এক ঐশ্বৰিক সম্বন্ধ, এক আত্মিক সম্বন্ধ থাকে। এই সম্বন্ধই নিজক উদ্ধাৰ কৰাৰ লগতে, নিজৰ জনসমূহক উদ্ধাৰ কৰাৰ লগতে, নিজৰ কুলক উদ্ধাৰ কৰাৰ লগতে সমস্ত সমাজক, সমস্ত জগতক, পৃথিৱীক সকলোকে উদ্ধাৰ কৰি লৈ যাব পাৰে। তেনে নামী পুৰুষজনৰ লগত, তেনে মহা ধৰ্ম আচৰণ কৰাজনৰ লগত থকা
কীট পতংগ টিন তৰু লতা জীৱ জন্তু সকলোৱে মুক্তি পাব পাৰে বুলি মহাভাগৱত শাস্ত্ৰই ঘোষণা কৰিছে। গতিকে আহক আমি সকলোৱে এনে এক মহা নাম ধৰ্ম আচৰণীয় কৰি সকলোৱে আগবঢ়োৱা। কৃষ্ণ জয় গুৰু শংকৰ। অপৰাধ বিনাশন্ত নাম নাৰায়ণ। জানি নামে পখিলো হৰণে আনৰ গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি ৰাখিল হৰি মুখৰ ৰক্ষা কৰিছনে ৰাম মুখৰ ৰক্ষা কৰিছনে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ ৰাম তাহান্ত বিনাই নাই 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 আমাৰ কৃষ্ণ হৰি ৰাম কৃষ্ণ।